অৱসৰ পালোঁ 2002 চনত। তেতিয়াৰ পৰাই মই এই বাঁহ বেতৰ কামবিলাক কৰি আছোঁ আৰু বৰ্তমান এই লকডাউনৰ সময়ত মই তাতোকৈ অলপ বেছি মানে বিভিন্ন ধৰণৰ মই এই সঁজুলি মই তৈয়াৰ কৰিছোঁ। হৈছে এই মই যি তৈয়াৰ কৰিছোঁ এইটো আচলতে নতুন প্ৰজন্মৰ কাৰণে যে এইটো কিবা উপকাৰ হ'ব বুলিয়ে মই এটা আশা ৰাখিছোঁ। যদি নতুন প্ৰজন্মই এনেকুৱাকৈ বাঁহ বেতৰ কামবিলাক কৰি মানে আত্মনিৰ্ভৰশীল হয় তেতিয়াহ'লে দেশৰ আচলতে বৰ উন্নতি হ'ব। মই জনাত মই এই অঞ্চলৰ এজন স্থায়ী বাসিন্দা। এই অঞ্চলৰ এজন কৃতি শিক্ষক সন্মানীয় ৰোহিণী শৰ্মাদেৱ অকল শিক্ষকতা কৰিয়ে তেখেতে চলি যাব পাৰে জীৱনভৰ। সেইখিনি সম্পত্তি তেখেতক ভগৱানে দিছে। তথাপিও তেখেতৰ যে হাতৰ যি নিপুণ কলা কৌশল এইখিনি আপোনালোকে দেখিলে সমাজে দেখিব। এই নিপুণতাক আমি স্বীকৃতি দিব লাগিব। এই লকডাউনৰ পিৰিয়ডত এই 82 বছৰীয়া এজন ঊৰ্ধৰ ব্যক্তিয়ে এই বয়সতো তেখেতে যে এই নিপুণভাৱে হাতেৰে হস্তনিৰ্মিত বাঁহ আৰু বেতৰ কাম কৰি যিটো আদৰ্শ আমাক দেখুৱাইছে, মই ভাবোঁ নতুন প্ৰজন্মই সেইখিনি আমি গ্ৰহণ কৰা উচিত। এই লকডাউনৰ সময়ত বিভিন্ন ঠাইত বহুত নিবনুৱা আমাৰ ঘৰতে পৰি আছে, ৰাস্তাই ঘাটে ঘূৰি আছে। তেখেতসকলে যদি আমাৰ এখেতৰ পৰা এই আদৰ্শখিনি লয়, অন্ততঃ বাঁহ বেতেৰেও কিছু স্বাৱলম্বিতা অৰ্জন কৰিব পাৰি। ND24